নমস্কাৰ সকলোকে আমি আছো এটা গোলাঘাটৰ দেওপাহাৰত এটা ঐতিহ্যমণ্ডিত ঠাই প্ৰাচীন অসমৰ বহুতেই কথা ইয়াতে লুকাই আছে আহকচোন আজি আমি কিছু ইয়াৰ কথা জানিবলৈ চেষ্টা কৰোঁ এই ভগ্নাৱশেষখিনি আপোনালোকে চালে ধৰিব পাৰিব যে আমাৰ অসমৰ একদম প্ৰাচীনতম সভ্যতাৰ এটা জিলিকনি ৰৈ গৈছে ভাবিলে আচৰিত লাগে এটা সময়ত কেনেকুৱা ধৰণৰ এখন হয়তো ৰাজধানী আছিলে ইয়াত বা মন্দিৰ আছিলে এই বিষয়ে মই ভালকৈ পঢ়িম অধ্যয়ন কৰিম আৰু আপোনালোকক জনাবলৈ পাই বহুত সুখী হ'ম লগতে মই নিজেও যিহেতু বুৰঞ্জী ইতিহাস মই বহুত ভাল পাওঁ সেইবাবে এইসমূহ বস্তু জনাৰ ইচ্ছা মোৰ খুব বেছি ইয়াতে কিমান ধুনীয়াকৈ ভাস্কৰ্যসমূহ কৰা আছে ইয়াত আমি ইয়াৰে প্লান্ট লাইফ এনিমেল লাইফ দেখিবলৈ পাওঁ আমাৰ উদ্ভিদ বা বন্যপ্ৰাণী বা প্ৰাণীসমূহ ইমান ধুনীয়াকৈ খোদিত কৰা হৈছে ইয়াত এটা বগলীয়া আকাৰৰ চৰাই আমি ধৰিব পাৰিছোঁ ইয়াতো তেনেকুৱা এটা প্ৰাণী মুখত কিবা এটা লৈ থকা ঠিক তেনেধৰণে ইয়াত আপোনালোকে নিশ্চয় হাতী দেখিবলৈ পাইছে অক্কট টেম্পলছৰ ভিতৰত আমাৰ শিলত খোদিত যিখিনি বস্তু কাৰুকাৰ্য কৰা হয় ভাস্কৰ্য কৰা হয় এইখিনি এই দেওপাহাৰত এই যিখিনি ভগ্নাৱশেষ থাকি গৈছে এয়া হৈছে অন্যতম ইয়াত আপোনালোকে চাওক দুগৰাকী অপ্সৰা ইয়াতে ভাস্কৰ্য ইয়াতে আপোনালোকে দেখিবলৈ পাব কিমান সুন্দৰকৈ ইয়াতে পাথৰত আমাৰ শিলত ধুনীয়াকৈ খোদিত ভাস্কৰ্যবিলাক তৈয়াৰ কৰা হৈছিলে এটা সময়ত নিশ্চিতভাৱে এইখিনি আমাৰ ভাৰতবৰ্ষৰ আৰু আমাৰ অসমৰ এক ঐতিহ্যমণ্ডিত ভগ্নাৱশেষ বুলি আমি ক'ব পাৰোঁ এইফালে আপোনালোকে আৰু দুগৰাকী অপ্সৰা দেখিবলৈ পাইছে খুব ধুনীয়া খুব সম্ভৱ আমাৰ দুৱাৰদলিত এইসমূহ মানে খুঁটাৰ চাগে এটা ভাগ আছিলে এইফালে আপোনালোকে চাওকহি আকৌ ইয়াতে আপোনালোকে আকৌ দেখিব হাতী তাৰপিছত এয়া আমাৰ অসমৰ ভাস্কৰ্য বা অসমৰ শিল্প বুলি ক'লেই আপোনালোকে গুগল সাৰ্চ কৰিলে এই ভাস্কৰ্যটোৱে আমাৰ চকুত পৰে প্ৰায় আৰু আজি আপোনালোকে দেখিলে এইটো আচলতে ক'ৰ ভগ্নাৱশেষ ইয়াতে আপোনালোকে দেখিবলৈ পাইছে কিমানখিনি ভগ্নাৱশেষ ইয়াতে ৰৈ গৈছে আৰু ইয়াতে এই কোৱা হয় যে ওখ এটা শিৱ মন্দিৰ আছিলে যিটো নেকি যিটো এটা সময়ত হয়তো প্ৰাচীন অসমৰ আমাৰ সভ্যতাৰ এটা সুন্দৰ নিদৰ্শন ইয়াতে অন্য এটা বস্তু আপোনালোকক দেখুৱাব বিচাৰিম কিমান সুন্দৰ ভাস্কৰ্য ইয়াতে কৰা হৈছে আপোনালোকে চাওক কিছু ক্ষেত্ৰত মই ভাবোঁ যে এইখিনিৰ সাদৃশ্য আমাৰ গোৱালপাৰা স্থিত সূৰ্য পাহাৰৰ লগত বহুখিনি আছে যিহেতু মই এইকেইদিন গোলাঘাটত থাকিলোঁ আৰু বৰপথাৰ স্থিত সূৰ্য মন্দিৰ দৰ্শন কৰিলোঁ মই ইয়াত স্থিত অন্য কিছুমান ভগ্নাৱশেষ দৰ্শন কৰিলোঁ আৰু মোৰ মনত এইটো অনুভৱ হৈছে যে এটা বহুত পুৰণা প্ৰাচীন এটা সভ্যতাৰ এই সকলোখিনি এটা অংশ মানে যেনেকৈ হাৰাপ্পান চিভিলাইজেশ্যন আছিলে হাৰাপ্পাৰ সভ্যতা আছিলে হাৰাপ্পাৰ সভ্যতাৰ বিভিন্নটা আমি টাউনশ্বিপ দেখিবলৈ পাওঁ যেনেকৈ হাৰাপ্পা মহেঞ্জোদাৰো তেনেকুৱাকৈ আমাৰ ৰাজস্থান হাৰিয়ানাৰলৈকে আৰু পাঞ্জাৱ আমাৰ গুজৰাটৰলৈকে ইফালে আফগানিস্তান পাকিস্তান এই সকলোখিনি সামৰি পেলাই এখন সভ্যতা আছিলে ঠিক তেনেধৰণে আমাৰ অসমতো চাগে এটা প্ৰাচীন সভ্যতা এতিয়াও লুকাই আছে যাৰ ওপৰত এতিয়াও মই ভাবোঁ যে ৰিচাৰ্চ বাকী আছে আৰু যদি আপোনালোকৰ ওচৰত এনেধৰণৰ তথ্য আৰু সমল কিছু আছে মোক যুগুতাই দিলে মই খুবেই বেছি ভাল পাম ইয়াত আপোনালোকে চাওক কিমান সুন্দৰকৈ এই কাৰুকাৰ্যসমূহ কৰা হৈছিলে এটা সময়ৰ যে ইমান ধুনীয়া আকৃতিসমূহ বনোৱা হৈছিলে সেই তেতিয়া প্ৰাচীন যুগতে যে আজিৰ দিনতো এইসমূহ আশ্চৰ্যকৰ হৈ পৰে ইয়াতে আপোনালোকে দেখিছে ইয়াতেও আপোনালোকে দেখিবলৈ পাব হাতীৰ ভাস্কৰ্য ইয়াতে আপোনালোকে আকৌ চাওক কি সুন্দৰ কাৰুকাৰ্য কি সুন্দৰভাৱে ইয়াতে মানে
এইসমূহ ভাস্কৰ্য এইসমূহ শিল্প তৈয়াৰ কৰি উলিয়াইছিলে এইখিনি এই যিসমূহ পাথৰ মই দেখাত এনে লাগিছে যেন গ্ৰেনাইট পাথৰত এইসমূহ ভাস্কৰ্য তৈয়াৰ কৰি উলিয়াইছে আৰু খুবেই বেছি ভাল লাগিছে এইখিনি জেগাত আহি আৰু তাৰ বাবে ৰাখী দত্ত বাইদেউক মই বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিছোঁ কিয়নো তেওঁই মোক এই পাহাৰৰ কথা কৈছিলে মই যদিও নেকি কিতাপ পত্ৰই পঢ়িছিলোঁ দেওপাহাৰৰ কথা কিন্তু মই জনা নাছিলোঁ যে নুমলীগড়ৰ এইখিনি জেগাতেই দেওপাহাৰ অৱস্থিত আৰু সেইবাবে এইখিনিলৈকে মোক অনাৰ বাবে এই বাটটো মোক দেখুৱাৰ বাবে ৰাখী দত্ত বাইদেউকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তাতে আপোনালোকে চাওক সেইটো এটা খুঁটা হয়তো বা বেৰৰ এটা অংশ কিমান সুন্দৰ ভাস্কৰ্য তাতে দেখিবলৈ পোৱা গৈছে ইয়াতে আকৌ আপোনালোকে চাওক এইটো এটা হয়তো এইটো বাঘ বা সিংহৰ প্ৰতিমূৰ্তি আছিল আকৌ এইফালে দুৱাৰপাল অপ্সৰা এনেধৰণে কোৱা হয় যে ভগদত্তই আমাৰ মহাভাৰতত যুদ্ধ কৰিবলৈ অসমৰ পৰা হাতী লৈ গৈছিলে আৰু এই দেওপাহাৰলৈ আহি মোৰ এনেধৰণৰে অনুভৱ হৈছে ইমানখিনি হাতীৰ প্ৰতিমূৰ্তি ভাস্কৰ্য দেখি যে হয় ইয়াৰে পৰা চাগে সেইকাৰণে হাতীক ইমান বেছি প্ৰাধান্য দিয়া হৈছে এই ভাস্কৰ্যসমূহত ইমান বেছিকৈ আমি দেখিবলৈ পাইছোঁ হাতী চাগে হয়তো ইয়াৰে পৰা লৈ গৈছিলে আৰু ভগদত্তৰ সেই কাহিনীৰ কিছু নহয় কিছু প্ৰভাৱ ইয়াতো পৰিছে এই সভ্যতা এই ৰাজধানী বা এই মন্দিৰৰ যিখিনি ভগ্নাৱশেষ আমি দেখিবলৈ পাইছোঁ আকৌ আপোনালোকে চাওক কিমান সুন্দৰ সুন্দৰ ইয়াতে ইমান ধুনীয়া ধুনীয়া ভাস্কৰ্য শেষেই নহয় আৰু মানে আমি কি কওঁ ইমানে বেছি ভাল লাগিছে এইফালে এইটোৱে হয়তো সেই মন্দিৰ ভাগ যি ভাগ মন্দিৰৰ কথা কোৱা হৈছিলে যেতিয়া মই প্ৰাচীন অসম পঢ়ি আছিলোঁ যে হিমালয়তকৈ ওখ এক শিৱ মন্দিৰ হয়তো ইয়াতে স্থিত হৈ আছিলে আৰু আজিৰ পবিত্ৰ সোমবাৰে এই মন্দিৰ দৰ্শন কৰিব পায় এইখিনি পবিত্ৰ ঠাইত আজি মই পদাৰ্পণ কৰিব পাই বহুত বেছি সুখী অনুভৱ কৰিছোঁ বৰ ভাগ্যৱতী যেন নিজকে অনুভৱ হৈছে মই কিদৰে গোলাঘাটবাসীক বা আমাৰ ইয়াতে যিসকলে আমাক আতিথ্য দিলে তেওঁলোকক কিদৰে মই কৃতজ্ঞতা অৰ্পণ কৰিম ভাষা বিচাৰি পোৱা নাই কাটি দিয়া এইটো ক্লিপছবিলাক দেখিবলৈ পাব আমাৰ গণেশ ভগৱান আৰু সৰস্বতী দেৱীক ইয়াতে ভাস্কৰ্যত খোদিত কৰা হৈছে বৰ ধুনীয়াকৈ বনোৱা হৈছে